চকু দান কৰিলে চকুৰ কোনটো অংশ নিয়া হয়? ৰেটিনা, কৰ্নিয়া, আইৰিছ, স্কেলেৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কৰ্নিয়া। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আমাৰ নখবোৰ কিহেৰে গঠিত? মেলানিন, কেৰাটিন, এনামেল, কাৰ্টিলেজ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কেৰাটিন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পিটুইটাৰী গ্ৰন্থি ক'ত থাকে? হৃদযন্ত্ৰত, মগজুৰ নিম্নাংশত, পেটত, অগ্নাশয়ত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মগজুৰ নিম্নাংশত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ দেহৰ ক'ত আটাইতকৈ ক্ষুদ্ৰ হাড়ডাল থাকে? আঙুলি, কাণ, নাক, হাতৰ গাঁঠি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কাণ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ দেহৰ ক'ত আটাইতকৈ দীঘল হাড়ডাল থাকে? ভৰি, উৰু, বাহু, ৰাজহাড়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে উৰু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ইনচুলিন নিঃসৰণ কৰা গ্ৰন্থিটোৰ নাম কি? পিটুইটাৰী, অগ্নাশয়, লিভাৰ, থাইৰয়ড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অগ্নাশয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তেজ গোট মৰাৰ বাবে দৰকাৰী ভিটামিন হ'ল ভিটামিন বি, ভিটামিন কে, ভিটামিন ডি, ভিটামিন চি। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভিটামিন কে। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে গছৰ সালোক সংশ্লেষণ ক'ত হয়? শিপাত, পাতত, ফুলত, ডালত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পাতত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আধুনিক জিন অধ্যয়নৰ পিতৃপুৰুষ কোন? ডাৰউইন, গ্ৰেগৰ মেণ্ডেল, লেমাৰ্ক, লুই পেষ্টুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে গ্ৰেগৰ মেণ্ডেল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ দেহৰ সকলোতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ কি? হৃদযন্ত্ৰ, লিভাৰ, কিডনী, পাকস্থলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে লিভাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কোনবিধ প্ৰাণীয়ে প্ৰথমে উৰিবলৈ শিকিছিল? সৰীসৃপ, পতংগ, স্তন্যপায়ী, চৰাই। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পতংগ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে লোহিত ৰক্ত কণিকাই গোটেই দেহ ভ্ৰমণ কৰিবলৈ কিমান সময় লয়? 1 মিনিট, 20 ছেকেণ্ড, 7 মিনিট, 30 ছেকেণ্ড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 20 ছেকেণ্ড। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আমাৰ দেহৰ আটাইতকৈ ডাঙৰ মাংসপেশী ক'ত থাকে? পেটত, টপিনা, বাহু, কলাফুট। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে টপিনা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মানুহৰ মুখমণ্ডলত থকা হাড়ৰ সংখ্যা কিমান? 7, 14, 18, 4। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 14। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আমাৰ দেহৰ কোনটো অংগ জন্মৰ পিছত আৰু বৃদ্ধি নহয়? কাণ, চকু, নাক, হৃদযন্ত্ৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চকু। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দেহৰ কোনটো অংগই নিজকে পুনৰ গঠন কৰিব নোৱাৰে? নখ, দাঁত, হাড়, চকু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দাঁত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আমাৰ দেহৰ আটাইতকৈ শক্তিশালী মাংসপেশী কি? হৃদযন্ত্ৰ, জিভা, লিভাৰ, বাহু। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জিভা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে
DNA আৱিষ্কাৰ কোনে কৰিছিল? ডাৰউইন, ফ্ৰান্সিছ ক্ৰিক, লুই পেষ্টুৰ, লেমাৰ্ক। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ফ্ৰান্সিছ ক্ৰিক। আমাৰ আগৰ ভিডিঅ'ত আপোনালোকৰ বাবে এটা কুৱেশ্যন আগবঢ়াইছিলোঁ। কুৱেশ্যনটো আছিলে জুই নুমুৱা যন্ত্ৰত ব্যৱহাৰ কৰা গেছবিধ কি? নাইট্ৰজেন অক্সাইড, কাৰ্বন ডাই অক্সাইড, ছালফাৰ অক্সাইড, কাৰ্বন মনক্সাইড। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আছিলে কাৰ্বন ডাই অক্সাইড। আজি আকৌ এবাৰ আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ জানিলে আমাক নিশ্চয় কমেণ্ট কৰি জনাব।